আজি জব কাটৰ কাম কৰিব আহিছে এইফালে জব কাটৰ কাম চলি আছে তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ব্লগ ভিডিঅ'ত তো চিমেণ্টবিলাক মিক্সাৰ কৰি আছে ৰাস্তাখিনি 16 দিনৰ কাম আছিল 8 দিনতো হৈ গ'ল তাৰপিছত এতিয়া 8 দিনৰ কামটো কৰি আছে তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই আপোনালোকক দেখাই আছে মোৰ মিক্সাৰ বাগান মই কেইদিন আগত আপোনালোকক দেখাইছিল যে ইয়াতে মূলা পেলাম বুলি মই দেখাই আছে আপোনালোকে চাই থাকিব কি হৈছে কি হোৱা নাই আপোনালোকে এই ভিডিঅ'ত দেখা পাব তো মই সোমালো বাউণ্ডাৰীৰ ভিতৰত কি হৈছে মই দেখাই আছে ইয়াতে লাই শাক লাই পাতা এই লাই পাতা আৰু আছে ইয়াতে যেটো দেখিবলৈ ভাল ধুনিয়া এই ধুনিয়াবিলাক গজি আছে ওটো ধুনিয়া পাতা কাৰণ লোকাল ধুনিয়া পাতা হলে নিজৰ থাকিলে তাজা খাব পাৰে তাৰ পিছত আছে ইয়াতে চাইনা মূলা এই চাইনা মূলা মই কিন্তু খাই বহুত ভাল লাগে আপোনালোকে কোনটো মূলা খাই ভাল লাগে কমেন্ট কৰিব ধুনিয়া পাতা বিলাক হৈছে আৰু কেইদিন আৰু এক সপ্তাহ মান লাগিব খাব পাৰা তেছে বেলেগ হয় তাৰ চেনে বেলেগ হয় ধুনিয়া পাতাৰ লোকাল ধুনিয়া পাতা নিজৰ ঘৰৰে বৰষুণৰ কাৰণে দেৰি হৈ গৈছে মূলাটো ইমানখিনি হোৱা নাই নিজে খাৱাৰ কাৰণে হলে হ'ব বজাৰত কিনি খাৱাতকৈ বৰ্তমান মাংস হোৱা নাই ধুনিয়া পাতাবিলাক এটা দুটাকৈ আৰু এতিয়া বৰষুণ দিছে না ওলাই আছে গজি আছে তো আপোনালোকে পেলাইছে না নাই কমেন্ট কৰি জনাব আৰু এইটো হোৱাৰ পিছত এবাৰ পেলাই দিব লাগিব একেবাৰে সৰু ঠাই তাৰ কাৰণে নিজে খাৱাৰ কাৰণে পেলাই দিছে ধুনিয়া পাতা ইয়াতে জলকীয়াও আছে জলকীয়াও লগাই থৈছে এই জলকীয়াবিলাক গজিছে আৰু এইটো চেঞ্জ কৰি দিব লাগিব ঠাইটো অকনমান ডাঙৰ হলে এই ধুনিয়া পাতা তো কেনেকুৱা লাগিল আপোনালোকে কমেন্ট কৰি জনাব মোৰ মিক্সাৰ বাগানটো